ওদালগুৰি ডিমাকুছিত চেণ্ট্ৰেল বেংকত তীব্ৰ উত্তেজনা। বেংকত গ্ৰাহক দুজনক বেংকৰ কৰ্মচাৰী আৰু সুৰক্ষা কৰ্মীয়ে মাৰধৰ কৰি গ্ৰাহকৰ মোবাইল ক্ষতি কৰাক লৈ তীব্ৰ উত্তেজনা। ইয়াৰ পূৰ্বেও কেইবাবাৰো গ্ৰাহকক বেংকৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে। উক্ত বেংকটোত ভাৰত ভূটান সীমান্তত বিভিন্ন স্থানৰ পৰা গ্ৰাহকসকলে নিজৰ জমা ধন বা আন বিভিন্ন কাম লৈ বেংকলৈ আহে যদিও বহুবাৰ কৰ্মচাৰী তথা সুৰক্ষা কৰ্মীৰ পৰাও প্ৰহত হৈ অহাৰ উপৰিও বেংকৰ ওপৰ মহলয় কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। আনকি দালালৰ কথা মতে বেংকৰ কাম কাজ চলাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মঙলবাৰে নৱজ্যোতি ভৌমিক আৰু অভিজিত বড়ো নামৰ দুজন যুৱকে বেংকলৈ আহি কৰ্মচাৰী আৰু সুৰক্ষা কৰ্মীৰ পৰা মাৰ খাবলগীয়া হৈছিল। উক্ত দুৰ্ব্যৱহাৰৰ ফুটেজ মোবাইল কেমেৰাত বন্দী কৰিছিল নৱজ্যোতি ভৌমিক নামৰ যুৱকজনে। ইয়াৰ পিছতে বেংকৰ কৰ্মচাৰীয়ে মোবাইল কাঢ়ি লৈ ফুটেজ ডিলিট কৰাৰ লগতে মোবাইলৰ ক্ষতিসাধন কৰে। উপায়হীন হৈ নৱজ্যোতি ভৌমিকে বেংক কৰ্মচাৰী আৰু সুৰক্ষা কৰ্মীৰ বিৰুদ্ধে ডিমাকুছী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। 40 মিনিটছ আগত এটা পাইছোঁ বেংকত সোমালোঁ। বেংকত কাম আছিল, তিনিটা কাম আছিল আমাৰ। এটা KYC লক লাগি আছে, KYCটো খুলিব লাগে। সেকেন্ড কাম আছিলে আপোনাৰ ATM কাৰ্ডৰ কাৰ্ড এপ্লাই কৰিবৰ কাৰণে। থাৰ্ড কাম আছিলে আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰিবৰ কাৰণে। দুজন মানুহ আহিছিলোঁ আমি। পিছত কি হ'ল, ভিতৰত যোৱাৰ পিছত এজন ষ্টাফ আছিল তাতে। সুধিলোঁ 5 মিনিট ধৰি হ'ল, একো ৰেছপন্স নাই। ইফালৰ পৰা ইফাল কৰি আছে, একো ৰেছপন্সে দিয়া নাই। নেক্সট টাইম আকৌ সুধিলোঁ, ছাৰ কি হ'ল, আপোনাক সুধিছিলোঁ কিবা এটা যে KYC আনলক হ'ব নে নাই বুলি। ক'লে নহ'ব বুলি। বাট মই যেতিয়া আহিছিলোঁ আগতে, এইটো বেংকত কিবা নিয়ম আছে নাজানো, সপ্তাহত 2 দিন মাত্ৰ KYC আনলক হয়। আই ডোণ্ট ন' কেনেকৈ হয় এইটো। বাট ঠিক আছে, আজি ডেট হিচাপত আহিছোঁ, আজি মঙলবাৰ হয়। তো আহিলোঁ একাউণ্ট খুলিবৰ কাৰণে KYC। কয় ষ্টাফ নাই, আজি নহ'ব বেলেগ দিনা। ঠিক আছে, মই বুজিলোঁ ষ্টাফ নাই, বুজিলোঁ। কেতিয়া আহিম ছাৰ বুলি সুধিলোঁ। কৈছে সেইটো ক'ব নোৱাৰোঁ আমি, তই যেতিয়া আহিবি তেতিয়া সুধি ল'বি কৈছে। তো ইটছ নট ফেয়াৰ না। 20 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ, সদায় আহিব নোৱাৰোঁ এটা কামৰ কাৰণে। আকৌ সুধিলোঁ ATM কাৰ্ডৰ ফৰ্মটো দিয়ক তেতিয়াহ'লে, যদি KYC আনলকে নহয় ATM কাৰ্ডৰ ফৰ্মটো দিয়ক বুলি সুধিলোঁ। তো তাতে বহি আছে, একো ৰেছপন্স নাই তাৰো। খং উঠিবই অভিয়াছলি। 5 মিনিটৰ দ্বাৰা ৰখি আছোঁ, এটা খুজিছোঁ ফৰ্ম খুজিছোঁ, দিয়া নাই ফৰ্মটো। পিছত যেতিয়া আহিলি মই মোবাইল লৈ কেনে ভিডিঅ' ৰেকৰ্ড চালু কৰিলোঁ, কাৰণ ইহঁতে কাম কৰা নাই মই যিটো কৰিছিলোঁ। তো ভিডিঅ' ৰেকৰ্ড কৰিলোঁ, তো মোৰ হাতৰ পৰা মোবাইলটো লৈ গ'ল কাঢ়ি কিনে। মোকো এক থাপৰ মাৰিলে, মোৰ লগত যোন আছিল তাকো এক থাপৰ মাৰিছে। এণ্ড হাতৰ পৰা মোবাইল লৈ কিনে মোবাইলৰ টেম্পাৰ গ্লাছো ফাটি গ'ল। পিছত মই যোনটো ভিডিঅ' কৰিছিলোঁ গোটেই কণ্টেণ্ট পূৰা ডিলিট কৰি দিছে। ইভেন যোনটো কিবা থাকে ন যাই কিনে ৰিচাইকেল বিন, সেইটোও ডিলিট কৰি দিছে সিহঁতে যাই কিনে। এজন হোম গাৰ্ড বুলি কয়, নাম নাজানো মই, কাৰণ মই বহুত দিন পিছত আহিছোঁ ইয়াতে। 2 বছৰ আগত আহিছিলোঁ, ষ্টাফ শ্বৰ্টেজ। আজি আহিলোঁ 2 বছৰ পিছত, আজিও ষ্টাফ শ্বৰ্টেজ। হায়াৰাৰ্কি কি হয় নাজানো, ইহঁতৰ হায়াৰ অথৰিটিজ আছে নে নাই, কাম কৰে নে নকৰে একো নাজানো। চেণ্ট্ৰেল বেংক, ইমান ডাঙৰ বেংক এটা, পাব্লিক কিমান আছে ইয়াতে, ইমান মানুহ পাব্লিক, এইখিনি যদি হেণ্ডেল নকৰে সিহঁতে, যদি কামবোৰ যদি নকৰে সিহঁতে, তেনেহ'লে কোনে কৰিব কামবোৰ? হেৰাছমেণ্ট পাব্লিকৰ হৈ আছে ন। এণ্ড সিহঁতে হাত উঠাইছে, উইচ ইজ নট ফেয়াৰ। আই ডোণ্ট থিংক পিপল ৱৰ্ক লাইক ডেট। এইবোৰ নহওক ৰিপৰ্ট। আৰু মোৰ যিখিনি লছ হৈছে, টেম্পাৰ গ্লাছ ফাটিছে, এটলিষ্ট আই এম ডিমাণ্ডিং দিছ। চব ডিলিট কৰি দিছে। মোৰ নাম হ'ল নৱজিত ভৌমিক, ৰাজাগড় ঘৰ হয়। মোৰ লগত আহিছিলে, আহিছিলে, আমি দুজনে আহিছিলোঁ। ইয়াকো মাৰিছে এক থাপৰ, মোকো মাৰিছে এক থাপৰ। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।